মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ বিষয়ে দুখনকৈ গ্ৰন্থ দেওবাৰে মহানগৰীৰ ভেটাপাড়াৰ গোসাইবাড়ী শিৱ মন্দিৰ প্ৰাংগণ উন্মোচন কৰা হয়। হৰিদেৱ সাধক জীৱেশ্বৰ গোস্বামীয়ে ৰচনা কৰা গ্ৰন্থ দুখন হ'ল বেদ দৰ্শন ও ভাগৱতাচাৰ্য শ্ৰী শ্ৰী হৰিদেৱৰ জীৱনালক্ষ্য আৰু মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ আৰু শিষ্য উদাৰবন্দৰ কথোপকথন। উন্মোচন কৰে ক্ৰমে বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ বিভাস গোস্বামী আৰু লেখক ধীৰেন শৰ্মাই। জীৱেশ্বৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদীয়মান শিল্পীসকলে গীত নৃত্য পৰিৱেশন কৰি উপস্থিতসকলক মুগ্ধ কৰি তোলে। সভাত বক্তাসকলে শ্ৰী শ্ৰী হৰিদেৱৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত বহলাই কয়। জীৱেশ্বৰ গোস্বামী এটা ব্যতিক্ৰম কাম এটা কৰিছে যিটো আমাৰ প্ৰয়োজনীয়। নিশ্চিতভাৱে মই মোৰ ভাষণতো ক'লোঁ যে তেখেতে যিখন শেহতীয়াকৈ দুইখন গ্ৰন্থই সকলোৱে বুজিব পৰাকৈ বৰ্তমানৰ ভাষাত যিটো অনুবাদ কৰি পেলাই তেখেতে গ্ৰন্থখন প্ৰণয়ন কৰিছে। আৰু দ্বিতীয় যিখন উদাৰ গোবিন্দৰ লগত হৰিদেৱৰ কথোপকথন, এই গ্ৰন্থখন, এই দুইখন গ্ৰন্থই হৰিদেৱ চৰ্চাত আৰু অধিক মাত্ৰা দিব। গতিকে তেখেতে এইটো বৰ ডাঙৰ কাম কৰিছে। ভগৱান যদি সন্তুষ্ট থাকে তেতিয়াহ'লে ভগৱানৰ আশ্ৰয় লৈ ভগৱানৰ আশীৰ্বাদ লৈ যোন কাম কৰা যায় আৰু আত্মবিশ্বাস যদি থাকে, স্বাভিমান যদি থাকে, তেতিয়াহ'লে সকলো কাম সকলোকে নিয়াৰিকৈ কৰিব পাৰি বুলি মই ভালদৰে জানো। যে কিমানখিনি সফল, আচলতে মই একফাৰেদি মই 100% সফল আৰু একফাৰেদি গোটেই 100 নহয়, দুটাই কৈছোঁ মই 80% মানে। কাৰণ আজি কেইজনমান ব্যক্তি অনুপস্থিত থাকিব লগা হ'ল। আজি এটা কিবা চৰকাৰী কিন্তু যিসকল আহি আছে তেওঁলোকৰ যিখিনি মানে ইয়াত অৱদান, আজিৰ মিটিং সম্পৰ্কত যিখিনি অৱদান হ'ল, তেওঁলোকে যথেষ্ট মানে কৰিলে। তাৰ কাৰণে মই 100% সুখী আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অনাগত দিনবোৰত, আহিবলগা দিনবোৰত যাতে মানে আমাৰ চৰণে কাৰণে ভগৱান স্বৰূপ। কাৰণ কৈছে গীতাত, গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰ গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰৱে নমঃ। গুৰু সাক্ষাৎ ভগৱানৰ নিচিনাই হয় আৰু সেই ভগৱানৰ নিচিনা গুৰুৰ আমি পদানুসৰণ কৰি বা তেওঁ যদি মানে আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে ভগৱানে আমাক সহায় কৰে। আৰু তাত আজিৰ যিখিনি মানুহ আহিছে গণ্যমান্য, আমি যিখিনি ভাবিছোঁ তাত থাকি হয়তো কেইজনমান কম আহিছে, কিন্তু আমি ভবামতে নিশ্চিত মানে খুব কম নহয়। অৰ্থাৎ আমি যিখিনি ভাবিছোঁ মোটামুটিভাৱে সেইখিনি পাইছোঁ। আৰু যিখিনি মানুহ আহিছে সেইখিনি চলিড। অৰ্থাৎ এই যে আহি দুই আষাৰ ক'লে বা দুই আষাৰ শুনিলে আৰু গুচি গ'ল, তেনেকুৱা নহয়। আদিৰ পৰা শেষলৈকে মানুহখিনিয়ে ধৈৰ্য ধৰি আছে বা আমাৰ কথাখিনি শুনিছে। ব্যস্ত যাব লাগিব। তাত কিতাপখন লিখাৰ উদ্দেশ্যটো কি আছিলে? উদ্দেশ্য এয়ে যে আমাৰ দুখন কিতাপে, এইখন কিতাপ বনগোহাগিৰিয়ে একমাত্ৰ বনগোহাগিৰিৰ চৰিত পুথি যিখন আছে, মই বহুকেইখন চৰিত পুথিয়ে পঢ়িছোঁ। হৰিদেৱৰো 3-4খন চৰিত পুথি আছে। মাননী শৰ্মাদেৱৰ পৰা এখন দিবাকৰ দিজ বুলি এখন তেওঁ লিখিছে চৰিত পুথি, তেওঁৰ পৰা মই পঢ়িছোঁ। সেইখন খুব এটা নহয়, কিন্তু আৰু শংকৰদেৱৰো এতিয়াও বিচাৰি আছোঁ। সেইদিনাখন বিচাৰোঁ যে তুমি পাৰা যেন ক্ষেত্ৰত আপোনাৰ তাতে আছে এখন কি কি শংকৰদেৱৰ আৰু
বিপ্ৰ কি কয় অনিৰুদ্ধ দাস হা এইবিলাকো চাই আমি ভাল পাওঁ তাত থকা এইবিলাক অৰিজিনেল বস্তু এতিয়া এইখন উলিয়াৰ কথা হৰিদেৱ সম্পৰ্কে মানুহৰ জ্ঞান সীমিত আছিলে আৰু এইখনৰ দ্বাৰা যিখিনি মানে মানুহৰ মাজত প্ৰচাৰ কৰি দিব পাৰিলে গতিকে হৰিদেৱ সম্পৰ্কে গোটেইখিনি মানুহৰ ধাৰণা বদলি যাব কিছুমানে হৰিদেৱক নাজানেওৱে আমি তাক জনোৱাৰ চেষ্টা কৰিছোঁ আমি বিশেষকৈ হৰিদেৱ আৰু দামোদৰ দেৱ এই দুজনৰ প্ৰায় মানে মতাদৰ্শী বা ধৰণৰ দুই এটা বিভেদ থাকিবই তোমাৰ মোৰ মাজত যেনেকৈ দুটা একে নহয় তেনেকুৱা ধৰণৰ সকলোৰে থাকিব কিন্তু তাৰে মাজতে বিভেদতা বাদ দি ঐক্যতাই উন্নতি সাধে সাধুজনে কয় ভেদ কৰি সেইজনে সমাজ নহয় যিজনে ভেদ কৰে তেওঁ সমাজ নহয় হৰিদেৱৰ যিখিনি গুণ গৰিমা সেইখিনি প্ৰকাশ কৰা আমাৰ সাধাৰণতে আমি অন্য মানে কিতাপ পত্ৰত সেনেকৈ পাবলৈ অলপ অসুবিধা তেখেতে বহুত ষ্টাডি কৰি পেলাই জীৱেশ্বৰ গোস্বামী বহুত ষ্টাডি কৰি পেলাই বিভিন্ন কিতাপৰ পৰা তেওঁৰ মানে সংগ্ৰহ কৰি তেওঁ হৰিদেৱৰ বিষয়ে অলপ প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰি আছে হয় হৰিদেৱৰ বিষয়ে চৰ্চাৰ প্ৰয়োজনীয়তা খুবেই প্ৰাসংগিক আৰু তেনেকুৱা এজন গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি এতিয়াও আমাৰ ৰাইজৰ মাজত সমাদৃত হোৱা নাই আৰু সেইখিনি আমাৰ এই সমাজখনে চেষ্টা কৰিছে আমাৰ শ্ৰীযুত জীৱেশ্বৰ গোস্বামী দেৱৰ নেতৃত্বত এই বিষয়ক কিছু কথা চৰ্চা কৰিবৰ বাবে এটা সুযোগ লাভ কৰিছে আৰু এই গ্ৰন্থ যিখিনি এতিয়া উন্মোচন হ'ল আজি সেইখিনিয়ে এই অভাৱখিনি পূৰণত আমাক বহুখিনি সহায় কৰিব আৰু এই বিষয়ক চিন্তা চৰ্চা আগলৈও অব্যাহত থাকক আমি সেইখিনিয়ে কামনা কৰোঁ